কামৰ উপদেশন কৰে। আজি তৃতীয়বাৰৰ কাৰণে মন্ত্ৰী হোৱাৰ পাছত মই নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব পালোঁ, হোজাই জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব পালোঁ। আজি অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ল'বলৈকে অহাৰ সময়ত এটা খুব ভাল কাম মোৰ হাতৰে হ'ল। জিতু গোস্বামী ডাঙৰীয়াই মোক ক'লে যে 100 ল'ৰা ছোৱালী যাৰ পিতৃ মাতৃ হয়তো নাই, যি আৰ্থিকভাৱে সচ্ছল নহয়, তেওঁলোকৰ কাৰণে ৰেচিডেঞ্চিয়েল ব্যৱস্থা কৰা হৈছে। গতিকে এই কামটো মোৰ হাতেৰে আৰম্ভ হ'ল। মই অত্যন্ত সুখী, অত্যন্ত আনন্দিত। নিশ্চয়কৈ বহুতখিনি কাম কৰিব লাগিব, কিন্তু মই ডিপাৰ্টমেণ্টৰ লগত বহাই নাই। কালিহে হ'ল, কালি মই সমষ্টিতে আছিলোঁ, আজি আহিলোঁ মই হোজাইলৈ, নগাঁৱলৈ। গতিকে ডিপাৰ্টমেণ্টৰ বিষয়াসকলৰ লগত ভালদৰে বহাৰ সুযোগ পোৱা নাই। কিন্তু এটা কথা মনত ৰাখিছোঁ যে 70-75% অসমৰ মানুহ কৃষিৰ ওপৰত নিৰ্ভৰশীল। গতিকে কৃষকক সহায় কৰিবই লাগিব, কৃষকৰ ইনকাম ডাবল কৰিবই লাগিব। আমাৰ যি কনভেনশ্যনেল কৃষি পদ্ধতি, যি পৰম্পৰাগত কৃষি পদ্ধতি, তাক আমি চেঞ্জ কৰিব লাগিব। অকল ধান খেতি কৰি আমি লাভান্বিত হ'ব নোৱাৰোঁ। গতিকে কি খেতি কৰিলে লাভান্বিত হ'ব পাৰোঁ, ইনকাম ডাবল হ'ব পাৰে, ট্ৰিপল হ'ব পাৰে, তাৰ কাৰণে কাম কৰিবলৈ নিশ্চয়কৈ যত্ন কৰিম। আৰু যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইৰিগেশ্যন ডিপাৰ্টমেণ্টটো মোক চাবলৈ দিছে, কৃষি বিভাগ আৰু জলসিঞ্চন বিভাগৰ খুব নিকট সম্পৰ্ক, কিন্তু সম্পৰ্কটো ফাট মেলি আছিল। কাৰণ আমি খেতি কেতিয়া কৰিম যদি পানী থাকে। বাৰিষাও কেতিয়াবা খৰাং হয়, তেতিয়া পানী দিব লাগিব। আৰু কেতিয়াবা খৰালি দিনত, আমাৰ ঠাণ্ডাৰ দিনত যিখিনি খেতি হয়, সেইখিনি তুলনামূলকভাৱে সেইখিনিৰ দাম বেছি হয়। চব্জিৰ দাম বেছি হয়, ফল মূলৰ দাম বেছি হয়, কিন্তু পানীৰ অভাৱত আমি কৰিব নোৱাৰোঁ। গতিকে পানীও দিবলৈকে নিশ্চয়কৈ যত্ন কৰিম।